আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম দিন। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনৰ উপলক্ষে আমি আজি ঢেকীয়াখোৱা বৰনামঘৰত সেৱা জনালোঁ। আৰু মোৰ কাষত আছে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসভাপতি ডক্টৰ জীৱন কলিতা ডাঙৰীয়া। নমস্কাৰ। আৰু তেখেত নাজিৰা মহাবিদ্যালয় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক। আজি পবিত্ৰ ভাদ মাহৰ 1 তাৰিখ। আমি যোৰহাটলৈ আহি আমি ঢেকীয়াখোৱা নামঘৰত মহাপ্ৰভু শ্ৰীচৰণত এখনি শৰাই আৰু বন্তি জ্বলালোঁ। মনটো বহুত প্ৰফুল্লিত লাগিছে আৰু গোটেই ইয়াতে ৰাতি আজি যথেষ্ট মানুহৰ ভিৰ, ৰাইজৰ ভকতৰ ভিৰ আছে যে বিধি বাট পাবলৈ নোহোৱা এটা অৱস্থা। আমি শৰাই কৰিলোঁ, তাৰপৰা চাকি বন্তি জ্বলাই ইয়াতে অকণমান চাহ খোৱা ঘৰত একাপ চাহ খালোঁ। কাপত নিদিয়ে, অৱশ্যে বাতিত দিয়ে। বাতিত একাপ চাহ খালোঁ। চাহ খাই লৈ এতিয়া আমি ইয়াৰ চাৰিওফালৰ যিটো পৰিৱেশ মানে নিয়ন লাইটৰ সৈতে গোটেই আলোকিত হৈ আছে, আমি এইখিনি চালোঁ। আৰু আমি আশা কৰিম ইয়াত ভকত বৈষ্ণৱৰ যি অভূতপূৰ্ব ভিৰ হয় প্ৰভুৰ শ্ৰীচৰণক সেৱা কৰিবৰ কাৰণে, তেখেতসকল আহিব। আৰু ইয়াত আমাৰ যিটো সনাতন বৈষ্ণৱ ধৰ্ম, এই বৈষ্ণৱ ধৰ্মৰ যিখিনি গৰিমা এই ঢেকীয়াখোৱাৰ যোগেদি আগত যেনেকুৱা ধৰণে প্ৰসাৰ আৰু প্ৰচাৰ হৈ আছিলে, এইবছৰ তেনেকুৱা ধৰণে হ'ব বুলি আমি আশা কৰিছোঁ। আপাহতে আমাৰ বিশেষকৈ বানাক্ৰান্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত যি বানৰ মহাপ্ৰলয় হ'ল, তাৰ কাৰণে মোৰ প্ৰভু ভগৱন্তৰ ওচৰত যদি ক'ৰবাত আমাৰ অপৰাধ হৈছিলে, সেই অপৰাধখিনি মৰিখন কৰি ৰাইজক পূৰ্বৰ অৱস্থালৈ যাতে তেখেতে ঘূৰাই নিয়ে, তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। এই মুহূৰ্তত মই ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা দেৱৰ কাষত আছোঁ। প্ৰবীণ কলিতা, ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক পবিত্ৰ তীৰ্থক্ষেত্ৰত 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে 4 প্ৰসংগাৰ নামঘৰীয়া পালন ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব। এই পালন দাবী 18 ছেপ্টেম্বৰত এখন মহাপূজা ভাওনাৰে কাৰ্যসূচী সামৰণি কৰিব। যে এই পালন জাতি মংগলৰ কাৰণে কেৱল পালন, এয়া আমি জাতিৰ আমাৰ মহৰ হওক, আমি অসমীয়া জাতিৰ যিজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা ইমান ভেটি আমি মজবুত কৰি ৰাখিব লাগিব। এয়া আমি উঠি অহা প্ৰজন্মকো আহ্বান জনাম যে সকলো ইয়াৰ আহক, আধ্যাত্মিক দিশ ৰক্ষা কৰি এজন সুস্থ সবল নাগৰিক হৈ দেশমাতৃ সেৱা কৰক। উজনি অসমৰ 3খন জিলাত প্ৰলয়ংকাৰী মানে আমাৰ ৰাইজৰ দুৰ্গতি সাধন কৰিলে। এয়া আমি প্ৰভু ভগৱন্তৰ চৰণত এই কাম মানে মহাত্মা দ্বাৰা বা গুৰুজনাৰ অক্ষয়গ্ৰন্থী আশীৰ্বাদৰ দ্বাৰা তেখেতসকল উদ্যোগ আৰু ভাৱ হওক। ধন্যবাদ। আজি পবিত্ৰ ভাদ মাহৰ দিনৰ পৰাই আমি সদৌ অসমবাসীলে আমি একতাৰ দৰে বান্ধি ৰাখিবলৈ আহ্বান জনালোঁ। ধন্যবাদ। লগ পাই একেবাৰে কাষতে লগ পাই অতি আনন্দিত হৈছোঁ আৰু এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণত। আজি ভাদৰ পবিত্ৰ পহিলা দিন ভাদৰ, গতিকে এই আপাহতে সন্ধিয়া সময়তে আমি যি প্ৰগ্ৰাম কৰি মানে আমাৰ 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট তছনছ কৰিলে, তাৰ কাৰণে যদি ক'ৰবাত আমাৰ অপৰাধ আছে আমি প্ৰভুৰ চৰণত আমি ধন্যবাদ জনাইছোঁ। সকলোকে পুনৰ সেই আগৰ অৱস্থালৈ ঘূৰি যোৱাত খুব ভাল লগা। আমিতো বাঞ্ছিত হৈ প্ৰভু শ্ৰীচৰণলৈ আহিছোঁ। আজি তাতে মানে ভাদ মাহৰ আজি প্ৰথমটো সন্ধিয়া, সন্ধিয়াটো ইমান সুন্দৰকৈ গ'ল, সময় কেনি গ'ল গম নাপালোঁ। এতিয়া চালোঁ যে সময় ইতিমধ্যে যথেষ্ট হৈছে, আমি গৈ নাজিৰা পাবগৈ লাগিব।
সেইকাৰণে আমি শৰাই দিলোঁ আৰু শৰাই দি এই প্ৰসাদ অলপমান লৈ আহিছোঁ প্ৰসাদ লৈ পেলাই আমি এতিয়া ঘৰমুৱা হ'ম